My dear viewers and learners, welcome, নমস্কাৰ। আমাৰ গণিত তৃতীয় শ্ৰেণীৰ পাৰ্ট 4 ইয়াৰ আগৰ ভিডিঅ'ত 52 পেজলৈকে বুজোৱা হৈছিলে। এই ভিডিঅ'ত আমি 53 পেজৰ পৰা শিকিম। ইয়াত দিছে পথালিকে যোগ কৰো আহা 345 লগত 233 আমি পথালিকে যোগ কৰিব লাগে। এদৰে আমি শতক দশক একক লিখি ল'ব লাগে। ইয়াত যেনেকৈ 345 লগত 233 যোগ কৰিব লাগে, এইটো একক দশক শতক। যেহেতু তিনিটা অংকৰে গঠিত সংখ্যা একক দশক আৰু যোগ কৰিব লাগে 233, এইটো তিনিটা অংকৰে গঠিত সংখ্যা, তেতিয়াতে আমি একক দশক শতক লিখিলোঁ। প্ৰথমে আমি একৰ লগত একক কৰিম। 5 ইয়াত আছে, 5 এককত ইয়াত আছে 3, 5 3 কিমান হ'ব 8। তেনেকৈ দশকত 4 আৰু ইয়াত আছে 3, 4 3 7 আৰু শতকত ইয়াত 3 আছে, ইয়াত 2 আছে, 3 2 5, তাৰমানে 578 হ'ল। এতিয়া আমি পথালিকে যোগ কৰোঁ এই সংখ্যাবোৰ 274 লগত 725। আমি 274 লগত 725 যোগ কৰিম। আমি যদি প্ৰথমে লিখি লৈছোঁ, ইয়াত যিহেতু 3 অংকৰে গঠিত সংখ্যা, ইয়াত আছে 274, শতকত 2 লিখিলোঁ, দশকত 7, এককত 4, সেইদৰে ইয়াত 725 আছে, তাৰমানে শতকত 7, দশকত 2, এককত 5। প্ৰথমে আমি কি কৰিম, এককৰ ফালৰ পৰা কৰিম। ইয়াত আছে এককত 4 আৰু ইয়াত আছে 5, 4 5 কিমান 9। সেইদৰে ইয়াত 7 আছে, দশকত 7 আৰু 2 কিমান হ'ব 9, আৰু 2 আছে শতকত, ইয়াত আছে 2 7, 7 2 9, তাক কিমান পালোঁ 999। তো আমি ইয়াত লিখিব লাগিব, কি লিখিম ইয়াত 999। তাৰমানে আমি দেখিলোঁ যে ইয়াত এককত 9, দশকত 9 হ'ব, শতকত 9 হ'ব, 999 হ'ব। এতিয়া আমি পিছৰ দলি আগবাঢ়িলোঁ। 823 লগত 154 যোগ কৰিব লাগে। তেতিয়া আমি কিদৰে কৰিম, ইয়াত আমি দেখিলোঁ 3 অংকৰ গঠিত, শতকত 8 লিখিলোঁ, দশকত 2 লিখিলোঁ, এককত 3, সেইদৰে 154 এইদৰে লিখি দিলোঁ। এতিয়া আমি চাওঁ, প্ৰথমে এককত ইয়াত 3 আছে, এককত ইয়াত আছে, এইদৰে গৈ গৈ ইয়াত 4, তো 4 3 কিমান 7, তো আমি ইয়াত কি লিখিম 7। তাৰপিছত ইয়াত দশকত 2 আছে, ইয়াত দেখিলোঁ দশকত কিমান আছে 5, 5 2 7, ইয়াত আমি কি লিখিম 7। তাৰপিছত ইয়াত দেখিলোঁ আমি শতকত 8 আছে, ইয়াত শতকত কিমান আছে, এইটো 1, 8 আৰু কি 8ৰ লগত 1 যোগ কৰিলে 9, আমি কি লিখিম 9। তো কিমান পালোঁ আমি 977। তো আমি ইয়াত কি লিখিম 977, মানে শতকত লিখিম 9, দশকত 7 আৰু এককত 977, তাৰমানে আমি কিমান হ'ব এইটো 977। ইয়াৰ পিছৰটো আছিলে 605 লগত আমি 173 যোগ কৰিব লাগে। তো ইয়াত এককত কিমান আছে 5, দশকত 0 আৰু শতকত 6, তাতে এইদৰে আমি বহাই ল'লোঁ। সেইটোতো এককত 3, দশকত 7, শতকত 1, এইদৰে আমি বহাই ল'লোঁ। এতিয়া আমি কৰিম এককৰ ফালৰ পৰা। এককত ইয়াত 5 আছে, ইয়াত আছে কিমান 3, 5 আৰু 3 কিমান হ'ব 8। তাৰপিছত এতিয়া আছে দশকত 0 আছে, আৰু দশকত 7 আছে, 7ৰ লগত 0 যোগ কৰিলে 7 হ'ব। তাৰপিছত ইয়াত শতকত আছে 6, ইয়াত আছে 1, 6 1 7, তাৰমানে 778। তো আমি কি লিখিম 778, তো লিখিম আমি 778। তো আমি কিমান পালোঁ 8 আৰু 1 9, 5 আৰু 1 6, 7 আর 2 9, 969, 969।
969। এতিয়া আমি পিছৰটোলৈ আগবাঢ়িলোঁ। ইয়াত 405ৰ লগত 510, 405, 405, ইয়াত 510, 510। এতিয়া এককৰ লগত 5 আৰু ইয়াত আছে এককত 0, ঠিক হ'ব, 5 হ'ব। 0 আৰু 1 আছে ধৰক, 1 হ'ব। 4 আছে ধৰক, ইয়াত 4, 4 আছে 9, 915, তাৰমানে 915, 915। ইয়াত দিছে খালী বাকচত সংখ্যাবোৰ এনেদৰে বহুৱা যাতে দিশে পথালি আৰু কোণীয়াকৈ যোগফল 375 হয়। সংখ্যাবোৰ 121ৰ পৰা 129ৰ ভিতৰত হ'ব। এতিয়া আমি কিদৰে কৰিম? তাৰমানে এইটো কি দিছে, তাৰমানে আমি যদি দিশেও যোগ কৰোঁ তেতিয়া যোগফল 375 হ'ব লাগিব, পথালি যোগ কৰিলেও 375 হ'ব লাগিব, কোণীয়াকৈ যোগ কৰিলেও 375 হ'ব লাগিব। এতিয়া আমি কৰোঁ। ইয়াত দিছে, এই যে ইয়াত দিছিলে আমাৰ সংখ্যা দিছিলে 121ৰ পৰা 129লৈকে, মানে এইদৰে প্ৰথমে লিখি ল'বা। 121, 122, 123, 124, 125, 126, 127, 128, 129। এতিয়া ইয়াত আমাৰ দিয়া আছে 124 আৰু কিমান দিয়া আছে ইয়াত 112। তো ইয়াত আমি কি সংখ্যাটো ভালে, এই তিনিটা যোগফল 375 হ'ব লাগিব। এতিয়া আমি যোগ কৰি চালে হ'ল। কি কৰিম আমি? এই দুটা যোগ কৰিম আৰু ইয়াৰ লগত কিমান যোগ কৰিলে 375 হয়। তাৰমানে 375ৰ পৰা এইটো দুটা যোগফলটো বিয়োগ কৰি দিলে হৈ গ'ল। প্ৰথমে আমি এইটো কৰি লওঁ, 124 আৰু ইয়াত আছে 122। আমি এককটো চালোঁ, ইয়াতকৈ 4, 2, 6, কিন্তু ইয়াত এককত কিমান হ'ব লাগে? 375, 5। তো 4, 2, 6, তো 6ৰ লগত কিমান যোগ কৰিলে এককত 5 থকা সংখ্যা হ'ব? 9, তাৰমানে 129 হ'ব ইয়াত। এতিয়া আকৌ এইটো কৰি ল'ব পাৰিম, 9, 5, 14, 5 হ'বলৈ এককত কি হ'ব লাগিব? 9, 14, 15, তাৰমানে 1, তাৰমানে কি ল'ব লাগিব? 121। আমি এনেকৈ শ্বৰ্টকাটতো কৰিব পাৰোঁ। এতিয়া এই তিনিটা যোগ কৰিলেও 375 হ'ব, এই তিনিটা যোগ কৰিলেও 375 হ'ব। আমি ইয়াত যোগ কৰি চাইছিলোঁ, 124 আৰু 122 যোগ কৰিলে 246, ইয়াৰ লগত 129 যোগ কৰিলে 375। আকৌ ইয়াত 129ৰ লগত 125 যোগ কৰিলে 254, তাৰ লগত 121 যোগ কৰিলে 375 হ'ব। বাকীকেইটা ওলাবলৈ একেবাৰে সুবিধা হৈ গ'ল। এতিয়া প্ৰথম হাইডত আমি 124 আছে, মাজৰটো নাই, 128 আছে। তো এইটো আমি কি বহিব? আৰু এইপিনে এই দুটা ঘৰ আছে। তেতিয়া আমি কৰোঁ। এতিয়া বাকীকেইটা আমি এইদৰে বহাই দিলোঁ। তাৰমানে এককৰ অংকটো যদি আমি যি দুটা দিয়া থাকে, আমি যদি দুটা যোগ কৰোঁ, তেনেহ'লে কিমান হ'বলৈ যোগফলটোৰ তাৰ এককৰ অংকটো 5 হ'ব। এইদৰে আমি মিলাই ল'ব পাৰোঁ। ইয়াত আমি দেখিলোঁ, আমি ইয়াত 121ৰ পৰা 129লৈকে সংখ্যাবোৰ ব্যৱহাৰ কৰিলোঁ। আৰু এতিয়া আমি যদি যিদৰে থিয়কৈ বা পথালিকৈ বা দিশে পথালিয়ে যিদৰে যোগ কৰোঁ, আমি যোগফলটো 375 পাম, বা কোণীয়াকৈ যোগ কৰিলোঁ। ইয়াত দিছে ক অংকৰ লগত খ অংক মিলাই অহা। ক অংক আৰু খ অংকটো মিলাব লাগে। 45 আৰু 39, এই দুটা যোগ কৰিলে কিমান হ'ব? কোনটো মিলিব? 45ৰ লগত যদি 39 যোগ কৰোঁ, আমি এককত চাব লাগে। 9 ইয়াত আছে আৰু 45 এককত 5, 9ৰ লগত 5 যোগ কৰিব 14, 14, 4 আৰু 4, 3, 7, 1, 8, তাৰমানে 84। তাৰমানে 45 যোগ 39 যদি যোগ কৰোঁ, 45ৰ লগত 39 যোগ কৰিলে কিমান? 84 পাম। তুমি এইটোৰ লগত এইটো মিলাম। তাৰপিছত 249ৰ লগত 3, 49 আৰু 3 কিমান হয়? 50, 52, 252। তেনেহ'লে 249ৰ লগত 3 যোগ কৰিলে 252 পালোঁ। 252ৰ লগত মিলাই দিম।
তাৰপিছতো আছে 784 লগত 63 এককত আমি চালোঁ 4 আৰু ইয়াত আছে 3 7 থকা অংক কোনটো আছে 847 এর লগত মিলাম একেবাৰে ইজিতে তাৰপিছতো 445 লগত 239 9 ইয়াৰ এককত আৰু 445 এককত 5 9 পাছত 14 14 4 আৰু ইয়াত কিমান আছে 3 4 7 7 8 আৰু 4 2 6 তাৰমানে 684 তাৰপিছত হেকৰটো 507 লগত 148 7 8 15 এককত 5 হ'বই 655 বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যোগ কৰি চাব পাৰা এইদৰে আমি কংকৰ লগত খংক মিলাব পাৰোঁ এতিয়া ইয়াত দুটা যোগ কৰি দিছে এইদৰে 5 1 6 6 2 8 2 3 4 5 2 3 2 5 1 6 এতিয়া আমাক গ আৰু ঘৰটো কৰিব দিছে এতিয়া আমি কি কৰিম এককৰ ফালৰ পৰা কৰিম 5 লগত 3 যোগ কৰিলে 5 3 8 এতিয়া আমি কি লিখিম 8 আৰু 4 5 5 আৰু 3 8 ইয়াত 8 হ'ল 2 3 4 5 এইটো কৰোঁ এতিয়া ঘৰটো হ'ব 6 4 10 10 2 12 12 2 কৰিলে 1 2 3 7 10 10 1 11 11 1 কৰিলে 1 3 4 5 6 1 7 তাৰমানে 712 এতিয়া এইটো দেখি বতালে কৰিব লাগিব তেতিয়া আমি প্ৰথমে একৰ ফালৰ পৰা কৰিম 4 4 2 6 6 3 9 তাৰমানে এককত কি পাম 9 কি পাম 9 আৰু দহকত 1 3 3 1 4 4 5 6 6 হ'ব তাৰপিছত শতকত 4 1 5 5 2 5 7 তাৰমানে 769 ঠিক এইদৰে এইটো এককত কিমান আছে 2 2 1 3 ইয়াত এককত হয় নহয় 3 হ'ব এককত দহকত 1 3 1 4 4 4 8 8 ইয়াত 1 2 3 3 3 আৰু 3 6 683 তোমালোকে এবাৰ কৰি চাবা নিজে কৰোঁ আহা ৰবীনাৰ হাতত 23টা মণিকাৰ হাতত 12টা আৰু বৰষাৰ হাতত 24টা মাৰ্বল আছে তেওঁলোকৰ মুঠ কিমান মাৰ্বল আছে তা ৰবীনাৰ 23টা মণিকাৰ হাতত আছে 12টা আৰু বৰষাৰ আছে 24টা আমি কি কৰিম যোগ কৰিম 23 12 আৰু 24 যোগ কৰিলে আমি পাই যাম এতিয়া পিছৰটো আছে পুথিভঁৰালত তাত 112খন ইংৰাজী 234খন অসমীয়া আৰু 122খন হিন্দী ভাষাৰ কিতাপ আছে পুথিভঁৰালত মুঠ কেইখন কিতাপ আছে এইটো আমি যোগ কৰিব লাগিব 112 234 আৰু 122 যোগ কৰি দিম আচলতে আমি এই অংকটো তেতিয়া যোগ কৰোঁ এতিয়া আমি যোগ কৰিব লাগিব তা আমি প্ৰথমে আমি ইয়াত পাইছিলোঁ ৰবীনাৰ হাতত আছিলে 23টা মাৰ্বল আৰু মণিকাৰ হাতত আছিলে 12টা আৰু বৰষাৰ হাতত 24টা আমি যোগ কৰি কিমান পাম 4 2 6 6 3 9 আৰু ইয়াত 2 3 4 5 তাৰমানে 59টা মাৰ্বল আছে আমি লিখিম মুঠ 59টা মাৰ্বল আছে পিছৰটো আছিলে পুথিভঁৰালত ইংৰাজী কিতাপ কেইখন আছিলে 112খন আৰু অসমীয়া কিতাপ 234খন আৰু হিন্দী কিতাপ 122খন আমি যোগ কৰিম এককৰ ফালৰ পৰা 4 2 6 6 7 8 ইয়াতকৈ হ'ব 8 তাৰপিছত 2 3 5 1 6 তাৰপিছত ইয়াত কিমান আছে 2 3 4 400 মুঠ 468খন কিতাপ আছে Thanks for watching. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি কিদৰে বিয়োগ কৰিব লাগে সেই বিষয়ে শিকিবলৈ যত্ন কৰিম। Thank you so much.